উলটি নহা নাওবোৰ বাঁহপাতৰ ঠাৰিত কঁপি থকা পকা কৰ্দৈৰ দৰে ৰ'দজাক ভিতৰ সোমাই আহিছে। চৰাঘৰত লানি লানিকৈ ঢলি পৰিছে গছবোৰৰ ছাঁ। পাহাৰীয়া চৰাইৰ মাত এটা পাছ চোতালত কেনিবাদি সৰিছে। ঠিক এনেকুৱা এটা দিনতে নাও লৈ যোৱা নাৱৰীয়াবোৰ উলটি অহাৰ কথা আছিল। ঠিক এনেকুৱা এটি দিনতে এনেকৈ শব্দৰ মালা গাঁঠি ভাল পোৱা এগৰাকী সঁচা অসমীয়া আৰু সক্ৰিয় উইকিমিডিয়ান চন্দনৰ নাওখন কেতিয়াও উলটি নহাৰ কথা দি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। 2024 চনৰ 27 এপ্ৰিল শনিবাৰ দিনা উদীয়মান কবি, লেখক আৰু অসমীয়া উইকিমিডিয়ান চন্দন চিৰিং ফুকনৰ অকালতে দেহাৱসান ঘটিছে। ভাগ্যৰ বিধানে চমু কৰি পেলোৱা এই জীৱনকালতে তেওঁ বহুতৰ হৃদয় স্পৰ্শ কৰি গ'ল আৰু অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস অৱদান আগবঢ়াই গ'ল। আহকচোন চন্দনৰ বাটেৰেই গৈ এই সময়ছোৱাত এভুমুকি মাৰি চাওঁ। 1990 চনৰ 14 নৱেম্বৰত অসমৰ যোৰহাট জিলাৰ তিতাবৰত চন্দনৰ জন্ম হৈছিল। তিতাবৰতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি চন্দনে ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক আৰু গুৱাহাটীৰ কেচি দাস বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষা সামৰি তেওঁ 2016 চনত ICA এডু স্কিলছ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোত শৈক্ষিক কৰ্মী আৰু মেণ্টৰ হিচাপে যোগদান কৰে। তাৰ পিছতে 2019 চনত চন্দনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ বৰপেটা শাখাত জিলা বিত্তীয় ব্যৱস্থাপক হিচাপে যোগ দিয়ে। 2023 চনত তাৰে পৰা তেওঁৰ মাজুলীলৈ বদলি হয় আৰু মৃত্যুৰ সময়লৈকে চন্দন এই পদবীতে কৰ্মৰত হৈ আছিল। দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো চন্দনে অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই গৈছিল। তেওঁৰ বাবে সেই প্ৰচেষ্টাৰ এক অন্যতম মাধ্যম আছিল অসমীয়া উইকিমিডিয়া। যোৱা এটা দশকতকৈও বেছি দিন ধৰি তেওঁ অসমীয়া উইকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত নিৰৱচ্ছিন্নভাৱে সম্পাদনা কৰি আহিছিল। 2011 চনত চন্দনে প্ৰথমে অসমীয়া উইকিপিডিয়াত যোগ দিয়ে আৰু পিছলৈ তেওঁ অসমীয়া উইকিৰ বিভিন্ন ভগ্নী প্ৰকল্প যেনে উইকি উৎস, উইকি কমন্স আৰু উইকি উদ্ধৃতি আদিতো সক্ৰিয়ভাৱে জড়িত হৈ পৰে। এই সময়ছোৱাত চন্দনে কৰা মুঠ সম্পাদনা সংখ্যা হ'ল অসমীয়া উইকিপিডিয়াত 12,893টা, অসমীয়া উইকি উৎসত 1090টা আৰু অসমীয়া উইকি উদ্ধৃতিত 1289টা। ইয়াৰ লগতে উইকিমিডিয়া কমন্সত চন্দনে 632খন ছবি আৰু অন্যান্য নথিপত্ৰ আপলোড কৰিছিল। তাৰোপৰি অসমীয়া উইকিমিডিয়াৰ দাপোনস্বৰূপ অসমীয়া উইকি পত্ৰিকাতো চন্দনে সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছিল। চন্দনৰ অহোপুৰুষাৰ্থ আৰু সবল নেতৃত্বৰ বাবে 2023 চনৰ 4 জানুৱাৰীত অসমীয়া উইকি উদ্ধৃতি প্ৰকল্পই নিজা ডমেইন লাভ কৰিবলৈ সক্ষম হয়। জন্মৰ পৰাই তেওঁ এই প্ৰকল্পৰ প্ৰশাসক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু প্ৰকল্পটোত সক্ৰিয়তা বৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছিল। অসমীয়া উইকিৰ সামগ্ৰিক বিকাশ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত হোৱা বহুকেইখন উইকি সন্মিলনতো চন্দনে অংশ লৈছিল। 2014 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা উইকি চাহমেলৰ পৰা আৰম্ভ কৰি 2022 চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অসমীয়া উইকিমিডিয়ান সন্মিলনলৈকে চন্দনে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তাৰোপৰি 2023 চনত কেৰালাত অনুষ্ঠিত হোৱা ট্ৰেইন দ্য ট্ৰেইনাৰত উইকিমিডিয়ান ৰুমি বৰা আৰু চন্দনে যোগদান কৰি অসমীয়া উইকিমিডিয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল। উইকিমিডিয়ালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে তেওঁ বহু বাৰ্ণষ্টাৰ, পদক আৰু প্ৰশংসাসূচক বাৰ্তা লাভ কৰিছিল। তেওঁ লাভ কৰা পদকসমূহৰ ভিতৰত অক্লান্ত কৰ্মী, গ্ৰীক কিংবদন্তি, মাহতুৰ ফটোগ্ৰাফাৰ, বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ, উইকি উদ্ধৃতিৰ অধিনায়ক, উইকি লাভছ উমেনৰ বিচাৰক আদি অন্যতম। আজৰি পৰতো চন্দন ব্যস্ত হৈ থাকিছিল বহু সৃষ্টিশীল কামত। তেওঁ কিতাপ পঢ়ি, ফটো তুলি, প্ৰিয় কবিতা আবৃত্তি কৰি আৰু খাদ্যৰ জুতি লৈ ভাল পাইছিল। শৈশৱৰ পৰা চন্দন সাহিত্যৰ চৰ্চাৰ প্ৰতিও আগ্ৰহী হৈ পৰিছিল।
তেওঁৰ কাব্যিক নাম আছিল নিয়ৰ পৰশ। সেই নামেৰেই তেওঁ এটা ব্লগ আৰম্ভ কৰিছিল। ভাষাৰ পৰিমিতিবোধ, শব্দৰ যথোপযুক্ত চয়ন আৰু থলুৱা লোকসংস্কৃতিৰ প্ৰতিফলন চন্দনৰ লেখাসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্য। তেওঁৰ ভালেসংখ্যক কবিতা আৰু লেখা বিভিন্ন কাকত আলোচনীতো প্ৰকাশ পাইছে। অসমীয়া ভাষাৰ অক্লান্ত উইকিযোদ্ধা চন্দন চিৰিং ফুকনক হেৰুৱাই অসমীয়া উইকিমিডিয়া সমাজ আজি শোকাবিভোৰ। এয়া কেৱল অসমীয়া উইকিমিডিয়া সমাজৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবেই এক অপূৰণীয় ক্ষতি। কিন্তু চন্দনৰ স্মৃতি আমাৰ মাজত সদায়েই জীয়াই থাকিব। চন্দনৰ মাতৃভাষা প্ৰেম অনাগত বহু প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু উদ্দীপনাৰ উৎস হৈ ৰ'ব। চন্দনে দেখুৱাই যোৱা এই বাটেৰেই আমি অসমীয়া উইকিমিডিয়াক আগবঢ়াই লৈ যাম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস সাধনা কৰি যাম। সূৰ্যোজ্জ্বল উইকিপিডিয়াৰ বাটত আঙুলিৰ দলঙেৰে নামি আহে অযুত আখৰৰ সমদল, প্ৰতিটোকৰ অস্থিৰ মজ্জাগত বৰ্ণমালা। ধীৰে ধীৰে বাঢ়ে অসমীয়াৰ আয়ুস ৰেখা। এখন এখনকৈ খুলি দিওঁ বুঢ়ালুইতে নিজ হাতে টুকি ৰখা ইতিহাসৰ সাঁচিপতীয়া পৃষ্ঠাৰ দুৱাৰ। মোকলাই দিওঁ প্ৰতিজন জিজ্ঞাসুৰ বাবে নগা পাহাৰৰ বুকুৰ সাঁচতীয়া কথাৰ ভঁৰাল। তাজমহলৰ পৰা মহাচীনৰ শৈল প্ৰাচীৰলৈকে, অৰণ্যগৰ্ভা আফ্ৰিকাৰ পৰা আৰবীয় ঐতিহ্যলৈকে সামৰি আনো তলুৱাত।